বাবু ভাই নাওটা নিয়ে এসে ফেলে। আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱাত আলহামদুলিল্লাহ আমিও খুব ভালে আছোঁ। আপোনালোকেতো জানে যে যোৱা বছৰ 2022 চনত যেনেকুৱা পানী হৈছিলে, তো ঠিক তেনেকুৱা পানী বোধহয় এইবাৰ 2023 চনতো সেনেকুৱা পানী হ'বলৈ ধৰিছে চাগে। যোৱাকালি মই ঘৰতে আছিলোঁ, ভাত খাবলৈ ঘৰতে আহিছিলোঁ। মইতো ঘৰত নাথাকোঁ, মছজিদত থাকোঁ। গতিকে মই আহিছিলোঁ, ভাত খাবলৈ আহিছিলোঁ। আৰু অহাৰ পিছত কিন্তু পানী মই দেখা নাছিলোঁ, কিন্তু আজি যিখিনি পানী হৈছে কি ক'ম গাইছ, আপোনালোকক দেখুৱাই আছোঁ বাৰু, আপোনালোকে দেখিলে গম পাব। আৰু গাইছ ইফালে এটা নাও পাইছোঁ, এই নাৱত এতিয়া ঘৰত যাম। আৰু পানীটো আপোনালোকে চাবই পাৰিছে কিমান পানী। আৰু গাইছ এনেকুৱাকৈ মই নাৱত উঠি ল'লোঁ। এতিয়া আমি এইখন ঘৰত যাম, আমাৰ স্বাস্থ্যবাহীৰ ঘৰ এইটো। আৰু চলিকেইটা ইমান হাল্লা কেলে কৰিছা? আৰু এইখন হ'ল আমাৰ গাঁও। সেইফালে পানী বেছি উঠা নাই, কাৰণ সেইফালে ৰাস্তাটো অকণমান ওখ আছে। গতিকে যেনেকুৱাকৈ পানী বাঢ়ি আছে ন, গতিকে উঠাটো সম্ভাৱনা বেছি আছে। আৰু গাইছ ইমান যে পানী হৈছে না, গতিকে যিয়ে নহওক আৰু হৈছে এতিয়া আমি আহি পালোঁৱে ঘৰ। ইয়াতে মই নামিম, গতিকে পিছফালেদি চাওক কিমান পানী। এই ৰাগ আস্তে কৈ যামগা। আৰু আহি মই পাই গ'লোঁ, এইটো মোৰ স্বাস্থ্য ভাইৰ ঘৰ। মই ইয়াতে নামিম, ইফালেদি মই আমাৰ ঘৰত যাম। সিফালেদি মই নগ'লোঁ, কাৰণ অলপমান দূৰ হৈ যায়। আৰু গাইছ মই নামিলোঁ, এতিয়া ইহঁতে গুচি গৈ আছে, ৰাস্তাৰ ফালে গৈ আছে। আৰু এতিয়া এনেকুৱাকৈ আমাৰ ঘৰৰ ফালে গৈ আছোঁ। আৰু আহি পালোঁ আমাৰ ঘৰ, এইটো আমাৰ ঘৰ। ইফালেদি বহুত জংঘল হৈ গৈছে। ইফালেদি যাব পৰা যায় পুখুৰীৰ ফালে, কিন্তু মই সন্মুখেদি যাম। এইফালে চাওক একদম নদীৰ নিচিনাকৈ হৈ গৈছে। আৰু হ'লে কি, এইটো হ'ল আমাৰ ঘৰৰ পিছফালে, এইটো হ'ল আমাৰ ঘৰৰ পিছফালে এইটো আমাৰ ঘৰৰ পিছফালে পুখুৰীটো তল প্ৰায় গ'লে আৰু কি। কিন্তু যোৱাকালি বহুত পানীখিনি কম আছিলে, আৰু ইফালেতো পানীখিনি কম আছিল। আৰু ইফালে কিন্তু যোৱাকালি পানী নাছিলে, পথাৰৰ পানী নাছিলেই বেছি, কিন্তু যোৱাকালি 2 দিনৰ ভিতৰত পানীখিনি হেৰি হৈ গ'ল। আপোনালোকে এটা সাপ দেখিবলৈ পাইছে না, এই চাওক সাপ গৈ আছে, এই সাপ যাই আছে। আৰু আমি এতিয়া পুখুৰী সিফালে গৈ আছোঁ। আৰু এতিয়া পুখুৰীৰ পাৰেদি গৈ আছোঁ মই। ক'ব লগা ভাষা নাই। যোৱাবাৰো যেনেকুৱা পানী হৈছিলে, এইবাৰৰ উঠাই সেনেকুৱাই পানী হ'ব চাগে। কাৰণ যিখিনি পানী বাঢ়িছে, ইয়াতকৈ আৰু অলপমান পানী বাঢ়িলে যোৱাবাৰৰ নিচিনা হৈ যাব পানী। ই আমাৰ একদম পুখুৰীৰ পিছফালে, এইটো পুখুৰী পাৰে আমাৰ, এইটো ঘৰ আমাৰ। এনেকুৱা চাওক পথাৰত পানী, কিমান পানী। যোৱাবাৰৰ পানী কি ক'ব গাইছ, যোৱাবাৰ এনেকুৱা পানী হৈছিলে, সেনেকুৱা পানী চাগে এইবাৰো হ'ব চাগে। এতিয়া আপোনালোকক মই পুখুৰীৰ চাৰিওফালে ঘূৰাই দেখাই আছোঁ কেনেকুৱা পানী হৈছে। কিন্তু গাইছ কি ক'ম আৰু, ক'ব লগা একো নাই। এইবিলাক আপোনালোকে চাই আছে যে এতিয়া পুখুৰীৰ কিনাৰে আপোনালোকে মোক দেখুৱাই আছে যে কেনেকুৱা পানী হৈছে। আৰু পুখুৰীটো কিন্তু বৰ্তমান পানী পুখুৰীতকৈ বেছি তলত নাই। এইটো হ'ল পুখুৰীৰ পাৰ। পুখুৰীৰ পাৰতকৈ পানীটো বৰ বেছি থাকিলে আধা হাতমান তলত আছে। আৰু যদি আধা হাতৰ পানী যদি বাঢ়ি যায়, তেতিয়াহ'লে কিন্তু কি হ'ব, পুখুৰীৰ পাৰটো ডুবি যাব। আপোনালোকে চাবলৈ পাৰিছে। পানী আহিলেতো আমি এনেকুৱাকৈ পুখুৰীৰ পাৰত এনেকুৱাকৈ এইখিনি জেগাত বহি থাকোঁ, বৰ ভাল লাগে। আৰু এইখিনি জেগাত বহি থাকিলে পানীৰ দিনত কিন্তু বহুত ভাল লাগে। কেইদিনমান ভাল লাগে, তাৰে পিছত যেতিয়া পানী অহাৰ পিছত যেতিয়া অলপমান বেছি দিন হৈ যায় ন, এসপ্তাহ পাৰ হৈ যোৱাৰ লগে লগে বেছি ভাল নালাগে আৰু। কাৰণ ইমান দিন পানী থাকিলেনো কাৰ ভাল লাগিব? ক'ৰবাত যাই শান্তি নাই, খাই শান্তি নাই, বজাৰ কৰি শান্তি নাই, একো শান্তিয়ে নাই ক'ব গ'লে গাইছ। এতিয়া আপোনালোকক মই আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা যিটো, সেই ৰাস্তাত আপোনালোকক দেখুৱাই আছোঁ কিমানখিনি পানী হৈছে। এয়া চাব পাৰিছে কিমানখিনি ৰাস্তা হৈছে। এই হাঁহকেইটা চাওক, সৰু সৰু হাঁহ চানা। এইটো বাউণ্ডেৰী কৰিছোঁ, কিন্তু ইয়াতে ধুমচা যিকেইটা আছে, এইকেইটা হৈছিল, ভালেখিনি ডাঙৰ হৈছিল। এই ধুমচাকেইটা এতিয়া বোধহয় পানীত মৰি যাব চাগে। আৰু এইটোতো আমালোকৰ ৰাস্তা, যিটো আমাৰ ঘৰৰ ফালে উঠিব লাগে যেন, সেইটো দি ৰাস্তা দি চাওক কিমানখিনি পানী।
আপোনালোকে চাওক কিমানখিনি পানী হৈছে ৰাস্তা দি। এতিয়া যদি মই এইফালেদি খোজকাঢ়ি যাবলৈ খোজোঁ তেতিয়াহ'লে কিন্তু মানে কাপোৰটো জিকি যাব, কাৰণ বহুত পানী হৈছে। যোৱাকালি মই সেইখিনি জেগাত মই বহি কেনে মোবাইল টিপাইছোঁ, আৰু সেইখিনি জেগাত আজি পানী চাওক কিমানখিনি পানী হৈছে। এইটো নতুনকৈ আমি ৱাল কৰিছোঁ, বাউণ্ডেৰী ৱাল। আৰু এইফালে বানপানী, আমাৰ ঘৰৰ কঁঠাল গছৰ বোলে কঁঠাল পাকিছে বোলে। মোৰ ভাতিজা এতিয়া গছত উঠি আছে। এই চাওক কঁঠাল, কিমান কঁঠাল লাগিছে। এইবাৰ বেছি কঁঠাল অহা নাই, কাৰণ গছৰ ডালবিলাক ভাঙি গৈছে না, জৰি আহি আহি। ভালকৈ উঠিবি, পৰি যাবি আৰু। এই কাঁচা দেখোন। মোৰ ভাতিজি গছত উঠি আছে। এতিয়া ভাত চাত খাই ল'লে, এতিয়া আৰু যাব লাগে মছজিদত। এতিয়া নাওখন মাতিব লগা হৈছে। বাবু ঐ নাওটো নি আছে এইফালে নাই, আৰু এতিয়া নাওখন আহি আছে। এই হাকেটা চাবি। আৰু এনেকুৱাকৈ নাওটো আহি গ'লে এতিয়া আমি নাওত উঠি লওঁ। নদীৰ নিচিনা লাগি আছে। যেতিয়া আমি সৰু আছিলোঁ না, এই খেজুৰ গছৰ এই বাৰিষাত মানে বানপানী আহিলে ইমান খেজুৰ পাৰি খাইছে। এতিয়াতো দেখা হৈছে কি গাইজ, যে মানে আল্লাই দিলেতো আৰু মানে একো কৰিব লগা নাথাকে। এতিয়া এইখিনি লগা আছিল, এইখিনি পানী দৰকাৰ আছে জমিনত, তো গতিকে সেই কাৰণে বোধহয় আল্লাই দিছে চাগে। তো গতিকে আল্লাই যদি দিয়ে, এতিয়া আমি কৰিব লগা একো নাথাকে। এতিয়া আল্লাৰ ওচৰত দোৱা কৰিব লাগিব, আল্লাই যাতে সকলোকে যাতে ভালে ৰাখে। আৰু তাৰমানে যিহেতু আমাৰ সন্মুখত বকৰি ঈদ আহিছে, আৰু বেছি দিন নাই, কিন্তু এইবাৰ বানপানীত দেখা গৈ আছে, এইবাৰ বানপানীতে বোধহয় আমাৰ বকৰি ঈদটো মানে পালন কৰিব লাগিব। তো যিয়ে নহওক গাইজ, এতিয়া সকলোকে মই অগ্ৰিম ঈদ মুবাৰক জনাই আছোঁ। তো গতিকে সকলোৱে ভালে থাকক, সুস্থ থাকক, আৰু মোৰ কাৰণে খাছ কৰি দোৱা কৰিব। আৰু মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, আৰু যিজনে ইউটিউব চেনেলত এই ভিডিঅ'টো চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিজনে পেজত চাইছে আপোনালোকে পেজখন ফ'ল' কৰি দিব, আৰু ফ'ল' কৰি দি কিনে মোৰ লগত থাকক গাইজ। আপোনালোকে মোক ছাপোৰ্ট কৰক যাতে মই আগুৱাই যাবলৈ পাৰোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।